আমাৰ ঘৰত বগৰী গছ আছে, চাওকচোন গাইছ। এনেকৈ বগৰীবিলাক সৰি থাকে, কিন্তু নিয়া মানুহ নাই। যোৱা বছৰ লৈ গৈছিল গাঁৱৰ মানুহবিলাকে আহি, কিন্তু এইবাৰ নিব অহা নাই। মানে চব চাইডে ঘৰ ৱাল চব চাইডে দিয়া হৈছে, সেইটোৰ কাৰণে তাৰমানে মানুহবিলাকে অলপ অসুবিধা পাইছে। গছডালো বহুত ডাঙৰ গছ, বহুত ডাঙৰ আৰু একেবাৰে। এই চাওক গাইছ, বগৰী ধুনীয়াকৈ লাগি আছে, চাওক। ওচৰতে লাগি আছে, চাওক গাইছ। আপোনালোকৰো আছেনে এনেকৈ বগৰী লাগি? কমেণ্টত জনাবচোন যদি আছে। আৰু বেলেগে নিনিয়া কাৰণে মই মানে নিজে শুকাই দিছোঁ। চাওকচোন গাইছ, এইবিলাক মই পুৱা হ'লে বটালি পেলাই ইয়াতে এনেকৈ আনি সিহঁতে শুকাই থৈছোঁ। চাওক গাইছ, কিমান বগৰী আছে। ইমান বেয়া লাগে গছৰ তলত পৰি থাকিলে। শুকাই পেলাই গুড়া হ'লেও খুন্দি থ'ম, সেই বুলিয়ে ভাবিছোঁ। গৰমৰ দিনত খায়ো মজা লাগে, আৰু গৰম বেছিকৈ লাগিলে চৰপাত বনায়ো খাব পাৰি, আচাৰো কৰিব পাৰি, আৰু মিঠাটো ডুবাই থ'ব পাৰি। সেইটোৰ কাৰণে মই তাৰমানে বগৰীবোৰ পেলনি খেদোৱা নাই আৰু। লালাচ লাগিছে নেকি আপোনালোকৰো? এইবিলাক বগৰী এইটো বহুত শুকালেই ক'বলে। এইটো অলপ কেঁচাই আছে, ৰ'দো নাই সেনেকৈ। ৰ'দটো আজি 2-3 দিনো হ'ল ৰ'দ নাই, সেইটোৰ কাৰণে শুকোৱাত অলপমান দেৰি হৈছে।